আনৰ পৰা কিবা এটা বিচৰাৰ আগত নিজে আনক কিবা এটা দিবলৈ শিকিব লাগে, তেতিয়াহে আনৰ পৰা ল'ব পাৰি। এনেধৰণৰ কাহিনী এটা মোৰ মনত পৰিছে। আন্তঃৰাষ্ট্ৰীয় সেই ৰেল ষ্টেচনত এজন ভিক্ষাৰীয়ে সদায় ভিক্ষা খুজি থাকে, আৰু এদিন এজন ধনী মানুহৰ ওচৰত ভিক্ষা খুজিবলৈ গৈছিলে, আৰু ধনী মানুহজনে কৈছিলে যে তুমি সদায়তো লোকৰ পৰা খুজি খুজিয়ে লৈ আছা, আজিলৈকে কাৰোবাক কিবা দিছানে? এনেকৈ বুলি ভিক্ষাৰীজনক প্ৰশ্ন কৰিছিল। কিন্তু মই এই কাহিনীটো ক'বলৈ যোৱা নাই আপোনালোকক, মই বেলেগ এটা কথা ক'বলৈ গৈছোঁ। আমাৰ ফেচবুকৰ বিষয়ে এটা কথা ক'বলৈ গৈছোঁ। কথাটো হৈছে, আমি যে আনৰ পৰা কিবা এটা বিচাৰোঁ, মানে লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক যে বিচাৰোঁ, কাৰোবালৈ যে মেছেঞ্জাৰত আমি প্লিজ মোক লাইক এটা কৰি দিব, মোৰ ভিডিঅ'টো চাই মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মোৰ ভিডিঅ'টোত কমেণ্ট এটা কৰি দিবচোন, আৰু যিমান পাৰে আপোনাৰ লগোৱাক দি শ্বেয়াৰ এটা কৰাই দিবচোন মোৰ ভিডিঅ'টো। এনেধৰণে আমি কাৰোবাক কওঁনে বাৰু? বা আপোনালৈ এনেধৰণৰ মেছেজ আহিছেনে বাৰু, যে কোনোবাই শ্বেয়াৰ কৰি আপোনালৈ ভিডিঅ' এটা দিছে যে মোৰ এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক, এনেকৈ বুলি আহিছেনে? বা মোৰ এই ভিডিঅ'টোত আপুনি লাইক কৰি দিয়কচোন, এনেকৈ বুলি কয়নে বাৰু? এনেকৈ কোৱা বহুত বন্ধু আছে, বহুতে কৰে, বহুতে ইনবক্সত হয়তো এনেকুৱা মেছেজ গৈছে, শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, নহয়নে বাৰু? মোলৈও তেনেকৈ আহিছে, বহুতে কয়। কিন্তু কথাটো হ'ল, তুমি মোৰ ভিডিঅ'ত কেইটা লাইক কৰিছা? মোৰ ভিডিঅ' চাই তুমি কেইটা শ্বেয়াৰ কৰিছা? মোৰ ভিডিঅ'ত তুমি কেইটা কমেণ্ট কৰিছা? প্ৰথম সেইটো ভাবা। তুমি আনৰ পৰা যে শ্বেয়াৰটো বিচাৰিছা, কমেণ্টটো বিচাৰিছা, তুমি কিমানজনক বা তেওঁক তুমি আজিলৈকে কমেণ্ট এটা কৰি পাইছানে? আজিলৈকে লাইক এটা কৰিছানে? বা তেওঁৰ ভিডিঅ'টো তুমি শ্বেয়াৰ কৰি দিছানে আজিলৈকে? প্ৰথম তেওঁৰ ভিডিঅ'টো তুমি শ্বেয়াৰ কৰিবলৈ শিকা, তাৰপাছত তেওঁক কোৱা যে মই আপোনাৰ ভিডিঅ'বিলাক প্ৰায় শ্বেয়াৰ কৰি থাকোঁ, কিন্তু আপোনাক প্লিজ মই অনুৰোধ কৰিছোঁ, মোৰ এই ভিডিঅ'টো, মোৰ এই সাধাৰণ ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক, 10জনে পোৱা ব্যৱস্থা এটা কৰি দিয়কচোন, এনেকৈ বুলি কোৱাচোন। তোমাৰ ভিডিঅ'টো হয়তো শ্বেয়াৰ নকৰাকৈ তেখেতে নাথাকিব। তেওঁ লাগে যিমান নিষ্ঠুৰেই নহওক, যিমান স্বাৰ্থপৰেই নহওক, তথাপিও কিন্তু তোমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, হয়নে? মই কথাটো ঠিকেই কৈছোঁ। গতিকে আজিৰ পৰা আমি সকলো ভিডিঅ' ক্ৰিয়েটৰসকলে এটা কথা মনত ৰাখি লোৱা ভাল হ'ব, যে আমি আমাৰ যিখিনি ফ্ৰেণ্ডছ আছে, তেওঁলোকৰ ভিডিঅ'বিলাকত লাইক, কমেণ্ট, বা কমেণ্ট কৰাৰ পাছত কমেণ্ট ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, আৰু ভাল লগা ভিডিঅ'টো শ্বেয়াৰ কৰি দিম 10জনে পোৱাকৈ। যিজন ডাউন হৈ আছে সেইজনক আপত নিবলৈ আমি সদায় সহায় কৰিম, কাৰণ ডাউনত থকাজনক যদি আপলৈ লৈ যোৱা হয়, আগবঢ়াই লৈ যোৱা হয়, তেতিয়া হয়তো সেইজন আগবাঢ়ি গ'লে কাৰো পকেটৰ পৰা টকা নাযায়, নহয়নে বাৰু? ফেচবুকৰ যাব, মেটাৰ যাব, নহয়নে বাৰু? গতিকে তোমালোকে তাক লৈ টেনশ্যন ল'বলৈ কি দৰকাৰ আছে? কোনো দৰকাৰ নাই। যিমান পাৰা সহায় কৰিব লাগে, শিকাই বুজাই আগবঢ়াই লৈ যাব লাগে। গতিকে আজি যদি এই ভিডিঅ'টো খুব ভাল লাগিছে বা ভালেই লাগিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চোৱাৰ পাছত স্বাৰ্থপৰ সেই ক্ৰিয়েটৰসকলেও আপোনাৰ ভিডিঅ' পোৱাৰ পাছত শ্বেয়াৰ কৰিবলৈ বাধ্য হৈ যায়। জয় আই অসম, বন্দে মাতৰম। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজত।